হয়, আজি পবিত্ৰ জগন্নাথ দেৱৰ ৰথযাত্ৰা মাজুলীগড়ত আয়োজন কৰা হৈছে। কি ক'ব আজি ৰথযাত্ৰা সম্পৰ্কে? সকলোকে মই কেনেধৰণৰ উদযাপন কৰিব? সকলোকে মই জয় জগন্নাথ জনাইছোঁ। আজি আমি প্ৰায় 20 বছৰৰ অধিক বছৰ ধৰি আজি আমি এই মাজুলীগড় টুঙাবাৰী লাইনত মহাপ্ৰভু শ্ৰী জগন্নাথ দেৱৰ পূজা আমি অৰ্চনা কৰি আহিছোঁ। আজি প্ৰত্যেক বছৰ দৰে এই বছৰো আমি যি আমাৰ ৰথযাত্ৰা, আমাৰ হিন্দু সনাতন ধৰ্মৰ যি আমি ৰথযাত্ৰা আজি আমি আয়োজন কৰিছোঁ। ইয়াতে আমাৰ ৰাতিপুৱা আমাৰ যি মানে ছোৱালী ফুলকুমাৰী ছোৱালী তেখেত 9জনীক গৈ পেলাই আমাৰ প্ৰথম আমাৰ নদীৰ পৰা পানী আনি আমাৰ ঘৰত ইয়াতে স্থাপন কৰিলে। ঘৰৰ পাছত আমাৰ পণ্ডিত আহি আমাৰ পূজা অৰ্চনা কৰি আমাৰ যি সকলোকে আজি মই মতা হৈছিল, আমাৰ বাগিচাৰ পৰিচালক, সহ-পৰিচালক, আমাৰ পঞ্চায়তৰ সভানেত্ৰী চবকে মাতি আৰু গোটেই মাজুলীগড়বাসীৰ ৰাইজ আমি সকলোৱে মিলি আজি এই পবিত্ৰ অনুষ্ঠানটি আমি আয়োজন কৰিলোঁ। আৰু এতিয়া আমাৰ পূজা অৰ্চনা শেষ হোৱাৰ পাছত আমাৰ যি মহাপ্ৰভু জগন্নাথ প্ৰভুৰ যি ৰথ আমি মাজুলীগড়ৰ পৰা আমি গিৰাধাৰী চাহ বাগিচালৈ আমি গিৰাধাৰী চাহ বাগিচা শিৱ মন্দিৰলৈ আজি লৈ যাম। কি ক'ব আজি পবিত্ৰ ৰথযাত্ৰা মাজুলীগড়ত চাহ বাগিচাত ৰথযাত্ৰা আজি শুভাৰম্ভ কৰা হৈছে। এই মুহূৰ্তত আপুনি কি ক'ব ৰথযাত্ৰা সম্পৰ্কে? जगन्नाथ बाबा की जय हो। जगन्नाथ बाबा की आज यात्रा शुरू हो रही है। बहुत अच्छा लगा, ये हमें इनवाइट किया गया, हमने रथ यात्रा का शुभारम्भ करा, बहुत बढ़िया लगा, बहुत अच्छा माहौल है। और इसी तरह भगवान के सब हर प्रकार की भगवान की प्रार्थना की जाए। अलग अलग तरीके हैं और जगन्नाथ यात्रा तो पूरे हिंदुस्तान में आज से शुरू हो गई है। उस सब के लिए मैं सभी बगान वासियों को, गार्डन वासियों को बहुत बहुत शुभकामनाएं देता हूँ। I'm